নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ বনগল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এছএছসি জিডি পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ কেইটামান ইণ্ডিয়ান হিষ্ট্ৰী অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম বনগল যেহেতু আপোনালোকৰ পৰীক্ষাৰ বাবে বেছি দিন নাই সেয়ে আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰক আৰু কিবা অসুবিধা হ'লে আমাক কমেণ্টত নিশ্চয় জনাব ইয়াতে আপোনালোকক এটা কথা জনাই থওঁ যদি আপোনালোকে এছএছসি জিডি পৰীক্ষাৰ বাবে ই-বুক পিডিএফ ক্ৰয় কৰিব বিচাৰে তেন্তে কেৱল মাত্ৰ 19 টকাত আপোনালোকে 600তকৈ অধিক এমসিকিউ থকা পিডিএফ ই-বুকটো আমাৰ পৰা ক্ৰয় কৰিব পাৰিব তো আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটছআপ কৰি পিনে আমাৰ পৰা পিডিএফটো লৈ ল'ব পাৰিব তো বলক এতিয়া আমি কোৱেশ্যনসমূহ ডিসকাস কৰো আজি ভিডিঅ'ৰ প্ৰথম কোৱেশ্যনটো হৈছে Poverty and Un-British Rule in India was written by অৰ্থাৎ Poverty and Un-British Rule in India এই গ্ৰন্থখন কোনে ৰচনা কৰিছিল या কারেক্ট আনসার হ'ব অপশন সি দাদাভাই নৰজী মনগল দাদাভাই নৰজীয়ে গ্ৰন্থখন ব্ৰিটিছ শাসনৰ অৰ্থনৈতিক প্ৰভাৱ সমালোচনা কৰিবলৈ লিখিছিল তেওঁৰ এই গ্ৰন্থখন প্ৰকাশ পাইছিল 1901 চনত এই পইণ্টটো আপোনালোকে মনত ৰাখিব কেতিয়াবা এটো পৰীক্ষাত আহিব পাৰে যে 1901 চনত Poverty and Un-British Rule in India গ্ৰন্থখন প্ৰকাশ পাইছিল আৰু এটো ৰচনা কৰিছিল দাদাভাই নৰজীয়ে মনগল আমি প্ৰশ্নসমূহ ডিসকাস কৰি থকাৰ লগতে আপোনালোকে যদি কোনো প্ৰশ্নৰ কোৱেশ্যনৰ আনসাৰ জানে তেনেহলে আমাক কমেন্ট বক্সত নিশ্চয় জনাব আমি নেক্সট ভিডিঅত আপোনালোকৰ কমেন্টসমূহ পঢ়ি জনাই দিম নেক্সট কোৱেশ্যনটো হৈছে ইন হোৱাট ইয়াৰ দ্য টাইটেল ভাইসৰয় was given to Governor General of India কোন চনত Governor General of India ভাইসৰয় উপাধি দিয়া হৈছিল কাৰেক্ট আনসাৰটো হ'ব অপশন বি 1858 মনগল 1858 চনত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া উপাধিটোক ভাইসৰয় উপাধিলৈ প্ৰদান কৰা হৈছিল আৰু ইয়াৰ লগতে মনত ৰাখিব লৰ্ড কেনিং ভাৰতৰ প্ৰথম ভাইসৰয় আছিল এটো পৰীক্ষাত খুবেই প্ৰশ্নটো সুধি থাকে যে ভাৰতৰ প্ৰথম ভাইসৰয় কোন আছিল মনত ৰাখিব লৰ্ড কেনিং আছিল ভাৰতৰ প্ৰথম ভাইসৰয় নেক্সট প্ৰশ্নটো হৈছে ইন হুইচ ইয়াৰ ডিড দ্য ব্ৰিটিছ ট্ৰান্সফাৰ দ্য কেপিটেল অফ ইণ্ডিয়া ফ্ৰম কলকাতা টু দিল্লী কোনটো বৰ্ষত ব্ৰিটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰিছিল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্যন হয় কারেক্ট আনসার হ'ব অপশন এ 1911 1911 চনত ব্ৰিটিছসকলে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰিছিল ভাৰতৰ ভাইসৰয় লৰ্ড হাৰ্ডিঞ্জৰ সময়ত 1911 চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল খুব ইম্পৰ্টেন্ট এটা পইণ্ট হয় এটো মনত ৰাখিব লৰ্ড হাৰ্ডিঞ্জৰ সময়ছোৱাতে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল নেক্সট প্ৰশ্নটো হৈছে The second battle of Panipat fought between Akbar and Hemu was in the year কোনটো চনত আকবৰ আৰু হেমুৰ মাজত পানিপতৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল কাৰেক্ট আনসাৰটো হ'ব অপশন সি 1556 1556 খ্ৰীষ্টাব্দত আকবৰ আৰু হেমুৰ মাজত পানিপতৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল মনগল ইয়াতে আপোনালোকে কিন্তু দুটা কোৱেশ্যন ভালদৰে মনত ৰাখিব লাগিব যে পানিপতৰ দ্বিতীয় যুদ্ধ কেতিয়া সংঘটিত হৈছিল 1556 খ্ৰীষ্টাব্দত আৰু কাৰ মাজত সংঘটিত হৈছিল আকবৰ আৰু হেমুৰ মাজত নেক্সট কোৱেশ্যনটো চাওঁ Who among the following said freedom is my birthright and shall have it? নিম্নলিখিত ব্যক্তিসমূহৰ ভিতৰত কোনে কৈছিল যে স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লমি কাৰেক্ট আনসাৰটো হ'ব অপশন বি বাল গংগাধৰ তিলক মনগল বাল গংগাধৰ তিলক এজন ভাৰতীয় স্বাধীনতা আন্দোলনৰ নেতা আছিল তেওঁক লোকমান্য নামেৰেও জনা গৈছিল এটো খুবেই ইম্পৰ্টেন্ট কোৱেশ্যন হয় যে ভাৰতৰ কোনজন ব্যক্তিক বা ভাৰতীয় কোনজন নেতাক লোকমান্য নামেৰে জনা গৈছিল বাল গংগাধৰ তিলকক লোকমান্য নামেৰে জনা গৈছিল নেক্সট কোৱেশ্যনটো হৈছে চাণক্য দ্য অথৰ অফ অৰ্থশাস্ত্ৰ was a minister in the court of অৰ্থশাস্ত্ৰৰ গ্ৰন্থাকাৰ চাণক্য কাৰ ৰাজসভাত এগৰাকী মন্ত্ৰী আছিল কাৰেক্ট আনসাৰটো হ'ব অপশন সি চন্দ্ৰগুপ্ত মৌৰ্য মনগল অৰ্থশাস্ত্ৰ নামৰ গ্ৰন্থখন চাণক্য ৰচনা কৰিছিল আৰু চাণক্য চন্দ্ৰগুপ্ত মৌৰ্যৰ এগৰাকী মন্ত্ৰী আছিল ইয়াৰ লগতে আৰু এটা কথা মনত ৰাখিব চাণক্যৰ আন এটা নাম হৈছে বিষ্ণুগুপ্ত বা কৌটিল্য তেওঁ চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভাৰ প্ৰধানমন্ত্ৰী আছিল মনগল চন্দ্ৰগুপ্ত মৌৰ্য আছিল মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক এটো আপোনালোকে মনত ৰাখিব এটো খুবেই পৰীক্ষাত প্ৰশ্নত আহি থাকে প্ৰশ্নটো যে মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল মনগল মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক আছিল চন্দ্ৰগুপ্ত মৌৰ্য নেক্সট কোৱেশ্যনটো চাওঁ হু was the court physician during the reign of কনিষ্ক কনিষ্কৰ শাসনকালত তেওঁৰ ৰাজসভাৰ চিকিৎসক কোন আছিল মনগল আপোনালোকে যদি ইয়াৰ আনসাৰটো জানে তেনেহলে কমেন্ট বক্সত নিশ্চয় জনাব শুদ্ধৰটো কৈ দিছো শুদ্ধৰটো অপশন সি সৰক কনিষ্কৰ শাসনকালত তেওঁৰ ৰাজসভাৰ প্ৰধান চিকিৎসক আছিল সৰক মনগল কুখান বংশৰ প্ৰতিষ্ঠাপক আছিল কনিষ্ক এটো মনত ৰাখি থব কেতিয়াবা প্ৰশ্নটো আহি যাব পাৰে যে কুখান বংশৰ প্ৰতিষ্ঠাপক কোন আছিল
কনিষ্ক আছিল কুখান বংশৰ প্ৰতিষ্ঠাপক তেওঁ দ্বিতীয় অশোক নামেৰেও জনা গৈছিল চৰক এই কনিষ্কৰ ৰাজবৈদ্য বা ৰাজ চিকিৎসক আছিল নেক্সট কোৱেশ্চনটো হৈছে হু ৰট অৰ্থশাস্ত্ৰ কোনে লিখিছিল বন্ধুসকল এই অকমান আগতে আমি এই পইণ্টটো পঢ়ি আহিছিলো অৰ্থশাস্ত্ৰৰ লেখক কোন আছিল কৌটিল্য কাৰেক্ট আনসাৰটো হ'ব অপচন বি কৌটিল্য বা বিষ্ণুগুপ্ত বা চাণক্য বন্ধুসকল অৰ্থশাস্ত্ৰ কোনে লিখিছিল কৌটিল্য বা বিষ্ণুগুপ্ত বা চাণক্যই একেজনেই হয় ব্যক্তিজন নামটো বেলেগ বেলেগ হয় নেক্সট কোৱেশ্চনটো হৈছে হোৱাট হিষ্টৰিকেল ইভেন্ট টুক প্লেচ ইন দ্য ইয়াৰ 1757 1757 চনত কোনটো ঐতিহাসিক ঘটনা সংঘটিত হৈছিল কাৰেক্ট আনসাৰটো হ'ব অপচন ডি বেটেল অফ প্লাচি 1757 চনৰ 23 জুন তাৰিখে ইংৰাজৰ আৰু বংগৰ নবাব সিৰাজউদ্দৌলাৰ মাজত এই প্লাচিৰ যুদ্ধ সংঘটিত হৈছিল বন্ধুসকল ইয়াতে আপোনালোকে দুটা পইণ্ট মনত ৰাখি থব প্লাচিৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল 1757 চনত আৰু কাৰ কাৰ মাজত সংঘটিত হৈছিল ইংৰাজ আৰু বংগৰ নবাব সিৰাজউদ্দৌলাৰ মাজত নেক্সট কোৱেশ্চনটো হৈছে দ্য ফেমাছ কোনাৰ্ক সান টেম্পল ইন ওড়িশা was built by which king and which century উৰিষ্যাত থকা কোনাৰ্ক সান টেম্পলটো কোনজন ৰজাই আৰু কেতিয়া নিৰ্মাণ কৰাইছিল কাৰেক্ট আনসাৰটো অপচন এ নৰসিংহদেৱ 13th century বন্ধুসকল কোনাৰ্কৰ সূৰ্য মন্দিৰটো নৰসিংহদেৱে ত্ৰয়োদশ শতিকাত নিৰ্মাণ কৰাইছিল নেক্সট কোৱেশ্চনটো হৈছে দ্য পদ্মিনী এপিসোড ইজ কানেক্টেড উইথ হুইচ সুলতান অফ দিল্লী পদ্মিনী আখ্যান নিম্নলিখিত কোনজন দিল্লীৰ সুলতানৰ লগত জড়িত আছিল বন্ধুসকল কাৰেক্ট আনসাৰটো অপচন বি আলাউদ্দিন খিলজি পদ্মিনী আখ্যানটো দিল্লীৰ সুলতান আলাউদ্দিন খিলজিৰ লগত জড়িত আছিল নেক্সট প্ৰশ্নটো হৈছে উইথ হুজ পাৰমিশন ডিড দ্য ইষ্ট ইণ্ডিয়া কোম্পানী সেট আপ দেয়াৰ ফাৰ্ষ্ট ফেক্টৰী এট চুৰাট কাৰ অনুমতিত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চুৰাটত প্ৰথমটো ফেক্টৰী স্থাপন কৰিছিল কাৰেক্ট আনসাৰটো অপচন বি জাহাংগীৰ বন্ধুসকল মোগল সম্ৰাট জাহাংগীৰৰ অনুমতিতে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চুৰাটত তেওঁলোকৰ প্ৰথমটো ফেক্টৰী স্থাপন কৰিছিল নেক্সট প্ৰশ্নটো হৈছে হু এমং দ্য ফলোইং ইজ এছ'চিয়েটেড উইথ দ্য ডিস্কভাৰী অফ দ্য চিটি অফ মহেঞ্জোদাৰো তলত উল্লেখিত কোনজন ব্যক্তি মহেঞ্জোদাৰো নগৰখনৰ আৱিষ্কাৰৰ লগত জড়িত আছিল কাৰেক্ট আনসাৰটো অপচন সি ডক্টৰ আৰ ডি বেনাৰ্জী 1922 চনত ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ বিভাগৰ বিষয়া ডক্টৰ আৰ ডি বেনাৰ্জীয়ে মহেঞ্জোদাৰো আৱিষ্কাৰ কৰিছিল নেক্সট প্ৰশ্নটো হৈছে হু এমং দ্য ফলোইং ৱাজ এন এক্সপ্লৰাৰ টু ভিজিট ইণ্ডিয়া ডিউৰিং দ্য ৰেইন অফ মহম্মদ বিন তুগলক নিম্নলিখিত কোনগৰাকী অভিযাত্ৰীয়ে মহম্মদ বিন তুগলকৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল কাৰেক্ট আনসাৰটো অপচন ডি ইবন বটুতা বন্ধুসকল মনত ৰাখি থব ইবন বটুতা মৰক্কোৰ পণ্ডিত আৰু এজন ভ্ৰমণকাৰী আছিল তেওঁ মহম্মদ বিন তুগলকৰ সময়ত ভাৰতত ভ্ৰমণ কৰিবলৈ আহিছিল নেক্সট কোৱেশ্চনটো হৈছে হুইচ এম্পায়াৰ বিল্ড দ্য গ্ৰেণ্ড ট্ৰাংক ৰুট অফ ইণ্ডিয়া কোনগৰাকী সম্ৰাটে ভাৰতৰ গ্ৰেণ্ড ট্ৰাংক ৰুট নিৰ্মাণ কৰিছিল কাৰেক্ট আনসাৰটো অপচন ডি শ্বেৰশ্বাহ ছুৰী বন্ধুসকল শ্বেৰশ্বাহ ছুৰীয়ে ভাৰতৰ গ্ৰেণ্ড ট্ৰাংক ৰুট নিৰ্মাণ কৰিছিল ইয়াৰ লগতে মনত ৰাখি থব এই গ্ৰেণ্ড ট্ৰাংক ৰুটটো বংগক পাকিস্তানৰ সৈতে সংযোগ কৰে কেতিয়াবা আপোনালোকৰ পৰীক্ষাত প্ৰশ্নটো আহি যাব পাৰে যে গ্ৰেণ্ড ট্ৰাংক ৰুটটো কিহৰ সৈতে কাক সংযোগ কৰে মনত ৰাখি থব বংগক পাকিস্তানৰ সৈতে সংযোগ কৰে নেক্সট প্ৰশ্নটো হৈছে দ্য ব্ৰিটিছ জেনেৰেল হু ডিফিটেড তান্তিয়া টুপি এণ্ড ৰাণী অফ ঝান্সী ইন চেণ্ট্ৰেল ইণ্ডিয়া ৱাজ নিম্নলিখিত কোনজন ব্ৰিটিছ জেনেৰেল মধ্য ভাৰতৰ তান্তিয়া টুপি আৰু ঝান্সী ৰাণী লক্ষ্মীবাইক পৰাভূত কৰিছিল কাৰেক্ট আনসাৰটো অপচন বি হিউজ ৰোজ বন্ধুসকল ব্ৰিটিছ জেনেৰেল হিউজ ৰোজে ভাৰতৰ তান্তিয়া টুপি আৰু ঝান্সী ৰাণী লক্ষ্মীবাইক পৰাভূত কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে হুৱেৰ ডিড জৱাহৰলাল নেহৰু ৰট দ্য বুক ডিস্কভাৰী অফ ইণ্ডিয়া মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়তো জৱাহৰলাল নেহৰুৱে ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখন কোন ঠাইত লিখি হৈছিল কাৰেক্ট আনসাৰটো হৈছে অপচন ডি আহমেদনগৰ ফৰ্ট বন্ধুসকল জৱাহৰলাল নেহৰুৱে ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে তেওঁক ইংৰাজসকলে আহমেদনগৰ দুৰ্গত বন্দী কৰি ৰাখিছিল আৰু সেই সময়ছোৱাতে তেওঁ এই ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ গ্ৰন্থখন ৰচনা কৰি উলিয়াইছিল নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ মোগল এম্পায়াৰ ইন ইণ্ডিয়া ভাৰতবৰ্ষত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন চি বাবৰ বাবৰৰ সম্পূৰ্ণ নাম আছিল জহিৰুদ্দিন মহম্মদ বাবৰ আৰু তেওঁ ভাৰতৰ মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল নেক্সট প্ৰশ্নটো হৈছে দ্য ডিমাণ্ড ফৰ স্বৰাজ অৰ
self-rule for Indians was first articulated by ভাৰতীয়সকলৰ বাবে স্বৰাজৰ দাবী পোনপ্ৰথমে কোনে উত্থান কৰিছিল কাৰেক্ট আনসাৰ হ'ব অপচন বি দাদাভাই নৌৰোজী মনকল ভাৰতীয়সকলৰ বাবে স্বৰাজৰ দাবী পোনপ্ৰথমে দাদাভাই নৌৰোজীয়ে উত্থাপন কৰিছিল নেক্সট কোৱেশ্চন which act of British India had the Jallianwala Bagh massacre crowd gathered to protest ব্ৰিটিছ অধীনস্থ কোনটো আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ জালিৱানাৱালা বাগ হত্যাকাণ্ডৰ ভিৰ একত্ৰিত হৈছিল কাৰেক্ট আনসাৰ হ'ব অপচন বি ৰাওলাট এক্ট মনকল মনত ৰাখিব 1919 চনৰ 10 মাৰ্চত ৰাওলাট আইন বা কোলা আইন গৃহীত হৈছিল আৰু তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ জালিৱানাৱালা বাগ হত্যাকাণ্ডৰ ভিৰ একত্ৰিত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে which of the following events did not take place in 1990 1919 চনত নিম্নলিখিত কোনটো ঘটনা বা কাৰ্য সংঘটিত হোৱা নাছিল কাৰেক্ট আনসাৰ হ'ব অপচন সি পাৰ্টিশন অফ বেংগল 1919 চনত বংগ বিভাজন হোৱা নাছিল মনকল বাকি অপচন তিনটা আপোনালোকে চাই লওক এবাৰ ৰাওলাট এক্ট ওয়াজ পাস 1919 চনত ৰাওলাট আইন গৃহীত হৈছিল 2 নম্বৰটো দিছে আমাক মন্টেগো চেমছফৰ্ড ৰিফৰ্ম ওয়াজ এনাউন্স 1919 চনত মন্টেগো চেমছফৰ্ড সংস্কাৰ ঘোষণা কৰা হৈছিল আৰু জালিৱানাৱালা বাগ ট্ৰেজেডি অৰ্থাৎ জালিৱানাৱালা বাগৰ হুকাৰ্ট ঘটনা সংঘটিত হৈছিল 1919 চনত ইয়াৰ লগতে মনত ৰাখিব 1905 চনৰ 19 জুলাইত ভাৰতৰ ভাইসৰয় লৰ্ড কাৰ্জনে বংগ বিভাজনৰ ঘোষণা কৰে আৰু 1905 চনৰ 16 অক্টোবৰত কাৰ্যকৰী কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে দা গোল গম্বুজ দা মিউজিয়াম অফ মোহাম্মদ আদিল শাহ ইজ লোকেটেড ইন মোহাম্মদ আদিল শাহৰ সমাধিস্থ গোল গম্বদ বা গোল গম্বুজ ক'ত অৱস্থিত কাৰেক্ট আনসাৰ হ'ব অপচন এ বিজাপুৰ মোহাম্মদ আদিল শাহৰ সমাধি কৰ্ণাটক ৰাজ্যৰ বিজাপুৰত অৱস্থিত Now question number 23 in which of the following locations was the Quiet India movement launched by Mahatma Gandhi in the year 1942 নিম্নলিখিত কোনটো স্থানত মহাত্মা গান্ধীয়ে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভ কৰিছিল কাৰেক্ট আনসাৰ হ'ব অপচন সি আগষ্ট ক্ৰান্তি ময়দান মনগল আগষ্ট ক্ৰান্তি ময়দানক গোৱালিয়া টেংক ময়দান বুলি কোৱা হয় আৰু এই ঠাইৰ পৰাই 1942 চনত মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু ফাউণ্ডেড দ্য ইউনিভাৰ্চিটি অফ নালন্দা নালন্দা বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল কাৰেক্ট আনসাৰ হ'ব অপচন এ কুমাৰগুপ্ত মনগল মনত ৰাখিব 5 শতিকাত কুমাৰগুপ্তই নালন্দা বিশ্ববিদ্যালয় স্থাপন কৰিছিল এই বিশ্ববিদ্যালয় বৰ্তমান বিহাৰ ৰাজ্যৰ নালন্দা জিলাৰ ৰাজগিৰত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে হু ওয়াজ দা ফাৰ্ষ্ট গুপ্ত ৰুলাৰ টু বিয়াৰ দা টাইটেল অফ পৰম ভাগৱত উপাধি ধাৰণ কৰা প্ৰথম গৰাকী গুপ্ত শাসক কোন আছিল কাৰেক্ট আনসাৰ হ'ব অপচন এ চন্দ্ৰগুপ্ত ফাৰ্ষ্ট চন্দ্ৰগুপ্ত প্ৰথমে পৰম ভাগৱত উপাধি ধাৰণ কৰা প্ৰথম গৰাকী গুপ্ত শাসক আছিল নেক্সট প্ৰশ্নটো হৈছে হু কম্প'জ দা গীতা গোবিন্দ কোনে ৰচনা কৰিছিল মনগল কাৰেক্ট আনসাৰ হ'ব অপচন বি জয়দেৱ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় গীতা গোবিন্দ জয়দেৱে ৰচনা কৰিছিল মনত ৰাখি থব নেক্সট কোৱেশ্চনটো হৈছে হু ওয়াজ দা লাষ্ট ৰুলাৰ অফ দা লোডি ডাইনেষ্টি লোডি বংশৰ অন্তিম শাসক কোন আছিল মনগল কাৰেক্ট আনসাৰ হ'ব অপচন এ ইব্ৰাহিম লোডি বংশৰ অন্তিম শাসক আছিল ইব্ৰাহিম লোডি নেক্সট কোৱেশ্চনটো হৈছে হু ওয়াজ দা ফাৰ্ষ্ট ওমেন ৰুলাৰ টু ৰুল দিল্লীত ৰাজ কৰা বা দিল্লীত ৰাজত্ব কৰা প্ৰথম মহিলা শাসক কোন আছিল কাৰেক্ট আনসাৰ হ'ব অপচন বি ৰেজিয়া সুলতানা মনগল ৰেজিয়া সুলতানা দিল্লীৰ সুলতান ইলতুৎমিছৰ কন্যা আছিল আৰু তেৱেই দিল্লীত ৰাজত্ব কৰা প্ৰথম গৰাকী মহিলা শাসক আছিল নেক্সট কোৱেশ্চনটো হৈছে হু কমপ্লিটেড দা কনষ্ট্ৰাকচন অফ দা কুতুব মিনাৰ নিৰ্মাণ কোনে সম্পূৰ্ণ কৰিছিল কাৰেক্ট আনসাৰ হ'ব অপচন বি ইলতুৎমিছ মনগল আপোনালোকে ভালদৰে মনত ৰাখি থব কুতুব মিনাৰৰ নিৰ্মাণ কাম 1206 চনত কুতুবউদ্দিন আইবাকে আৰম্ভ কৰিছিল কিন্তু তেওঁ মৃত্যু হোৱাত তেওঁৰ জুৱাই ইলতুৎমিছে এই কুতুব মিনাৰৰ নিৰ্মাণ কাৰ্যটো সম্পূৰ্ণ কৰিছিল আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্চনটো চাম আমি হু এমং দা ফলোইং গভৰ্ণৰ জেনেৰেল ফৰ্ম দা ট্ৰিপল এলায়েন্স এগেইনষ্ট টিপু সুলতান তলৰ কোনজন গভৰ্ণৰ জেনেৰেলে টিপু সুলতানৰ বিৰুদ্ধে ত্ৰিজোটবন্ধনৰ লগত ত্ৰিপাক্ষিক সন্ধি কৰিছিল কাৰেক্ট আনসাৰ হ'ব অপচন বি লৰ্ড কৰ্ণৱালিছ মনগল লৰ্ড কৰ্ণৱালিছে 1790 চনত টিপু সুলতানৰ বিৰুদ্ধে ত্ৰিগুণ মিত্ৰতা গঠন কৰিছিল এই ত্ৰিগুণ মিত্ৰতাত ব্ৰিটিছ হায়দৰাবাদৰ নিজাম আৰু মাৰাঠাসকল আছিল মনগল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আগন্তুক যিকোনো পৰীক্ষাৰ বাবে ভিডিঅ' পাবলৈ
আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।